নমস্কাৰ ওয়েলকাম টু দিস ভিডিও। আজিৰ ভিডিওত আমি আলোচনা কৰিম যে ব্ৰহ্মপুত্ৰ নদী শুকাই যাব নেকি। আপোনালোকৰ যিসকলে এনে ধৰণৰ চহৰ বা গ্ৰাম অঞ্চলত বাস কৰে যাৰ কাষেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে তেওঁলোকে নিশ্চয় বুজিব পাৰিছে যে বা তেওঁলোকে নিশ্চয় অবজাৰ্ভ কৰিছে যে ঠাণ্ডাৰ দিনত ব্ৰহ্মপুত্ৰ নদী যথেষ্ট পৰিমাণে শুকাই যায়। ব্ৰহ্মপুত্ৰ নদীত বালিৰ চৰ পৰা দেখা যায় আৰু এনে ধৰণৰ নদী শুকাই যোৱা যেটো অৱস্থা হেতু প্ৰায় মনসুন নহালৈকে ব্ৰহ্মপুত্ৰ নদী বা মৌচুমীৰ বতৰৰ ফলত যি বৰষুণ হয় আমাৰ ভাৰতত প্ৰায় তেতিয়ালৈকে এই নদী তেনে ধৰণৰ শুকাই যোৱা অৱস্থাত থাকে। এইখিনি চাই নিশ্চয় আমাৰ মনত এটা প্ৰশ্ন হয় বা সন্দেহ হয় যে ব্ৰহ্মপুত্ৰ নদীৰ পানী কমি গৈছে নেকি বা নদী ইমান বছৰৰ এটা বৃহৎ সময় ব্ৰহ্মপুত্ৰ পানী নোহোৱা হৈ থাকে বা যথেষ্ট পৰিমাণে পানী শুকাই যোৱা দেখা যায় আৰু তাৰ ফলস্বৰূপে অসমৰ ভৱিষ্যত কি হ'ব সেইখিনি কথাকে আজি ভিডিঅ'ত আলোচনা কৰা হ'ব। এতিয়া এনে ধৰণৰ ছবি আপোনালোকে নিশ্চয় দেখিছে এইবিলাক ফেৰী হয় আৰু ফেৰী চাওক বালিচৰৰ ওপৰত আছে এসময়ত ইয়াত নদীৰ পানী আছিলে কিন্তু নদী শুকাই যোৱাৰ ফলত ইয়াত বালিচৰ পৰি গৈছে আৰু ফেৰী বালিচৰৰ মাজত থকা দেখা গৈছে বা এনে ধৰণৰ ছবিও দেখিছে ব্ৰহ্মপুত্ৰৰ বুকু শুকাই গৈছে আৰু ঠাণ্ডাৰ দিনত যেতিয়া আমাৰ ৰাজ্যত অসমত অক্টোবৰ মাহৰ পৰা মাৰ্চ এপ্ৰিললৈকে বৰষুণৰ পৰিমাণ যথেষ্ট কম আৰু লাহে লাহে ঠিক তেনেকৈ ব্ৰহ্মপুত্ৰৰ যি পানীৰ পৰিমাণ সেই পানীৰ পৰিমাণো শুকাই অহা দেখা যায়। তাৰ ফলস্বৰূপে এনে ধৰণৰ পৰিস্থিতি হয়। এতিয়া যোৱা কিছু বছৰৰ পৰা এই পৰিঘটনা দেখিবলৈ পোৱা গৈছে যে ব্ৰহ্মপুত্ৰৰ পানী যথেষ্ট পৰিমাণে শুকাই গৈছে, বালিচৰৰ সৃষ্টি হৈছে। তাৰ ফলস্বৰূপে কিন্তু এটা চিন্তা সৃষ্টি হৈছে স্থানীয় বাসিন্দা আৰু কৰ্তৃপক্ষৰ মাজত সন্দেহ হৈছে যে ভৱিষ্যত কি হ'ব ব্ৰহ্মপুত্ৰ নদীৰ, ব্ৰহ্মপুত্ৰ শুকাই যাব নেকি। কিন্তু ব্ৰহ্মপুত্ৰ শুকাই যোৱাটো ইমান সহজ কথা নহয় বা কিছু কমপ্লেক্স বিষয়, জটিল বিষয়। এইখিনি আমি বুজি পাব লাগিব আৰু কেইবাটাও ফেক্টৰ বা কেইবাটাও কাৰণ আমি এনালাইজ কৰিব লাগিব। তেতিয়াহে আমি বুজিব পাৰিম যে ব্ৰহ্মপুত্ৰ নদীৰ পানী কি কাৰণে কম হৈছে বা কি কাৰণে ভৱিষ্যতে কম হ'ব পাৰে বা কিবা এটা সংকট হ'ব পাৰে নেকি ব্ৰহ্মপুত্ৰ নদীৰ পানী শুকাই যোৱাৰ ফলত। তাৰ মেইন দুটা যি কাৰণ হ'ল, এটা হ'ল ক্লাইমেট চেঞ্জ, জলবায়ু পৰিৱৰ্তন, আৰু আনটো হ'ল হিউমেন এক্টিভিটিছ, মানুহৰ কাৰ্যকলাপ। এটা ক্লাইমেট চেঞ্জ বা জলবায়ুৰ পৰিৱৰ্তনৰ কথা আপোনালোকে নিশ্চয় শুনিছে যে পৃথিৱীৰ তাপমাত্ৰা বাঢ়ি গৈছে। পৃথিৱীৰ তাপমাত্ৰা যোৱা কিছু দশকৰ ভিতৰত এতিয়া বেছি যোৱা হয়তো 20 বছৰ, 30 বছৰ, 40-50 বছৰ আগতে যি আছিলে পৃথিৱীৰ গড় তাপমাত্ৰা বা এভাৰেজ তাপমাত্ৰা, আজিৰ সময়ত কিন্তু সেই তাপমাত্ৰা বৃদ্ধি হৈছে। গতিকে এনেধৰণৰ তাপমাত্ৰা বৃদ্ধি হোৱাৰ ফলত কি হয়, নদীৰ পানী বেছি পৰিমাণে শুকাব। নদীৰ পানী যদি বেছি পৰিমাণে শুকায় তেনেহ'লে কি হ'ব, নদীৰ পানীৰ পৰিমাণ কমি যাব। সেইটো এটা কাৰণ হ'ব পাৰে। আৰু বৰ্তমান সময়ত দেখা গৈছে যে যি বৰষুণৰ ধৰণ, অল্টাৰ্ড প্ৰেচিপিটেশ্যন পেটাৰ্ণ, বৰষুণৰ ধৰণো কিছু পৰিমাণে সলনি হৈছে। এতিয়া ধৰক আজিৰ পৰা 20-30-40 বছৰ আগত যদি আপোনালোকে কোনোবাই দেখিছে তেতিয়া কিন্তু বৰষুণৰ ধৰণটো বেলেগ আছিল। আজিৰ তাৰিখত কিন্তু অসমত বা ভাৰতত সেই বৰষুণৰ ধৰণটো কম। তাৰ ফলস্বৰূপে কিন্তু নদীসমূহত যে পানী সদায় থাকিবই বছৰৰ প্ৰতিটো সময়তে তেনেকুৱা নহয়। সেই হিচাপে পানীৰ পৰিমাণ কিছু কম বেছি হোৱা দেখা যায় আজিৰ তাৰিখত। আৰু টেম্পাৰেচাৰ বা উষ্ণতা বৃদ্ধি পাইছে বুলি কোৱা হৈছে। তাৰ ফলস্বৰূপে কি হয়, কিমান পানী বৈ যাব বা সেই কেতিয়া কিমান পানী থাকিব সেইখিনি কিন্তু আজিৰ তাৰিখত সলনি হৈছে। আৰু এনেধৰণৰ জলবায়ু পৰিৱৰ্তনৰ কাৰণে বৈজ্ঞানিকসকলে অবজাৰ্ভ কৰিছে যে পৃথিৱীৰ অকল ব্ৰহ্মপুত্ৰই নহয়, পৃথিৱীৰ বহুতো অঞ্চলত, বহুতো অংশত কিন্তু নদীসমূহৰ পানী শুকাই গৈছে বা যিবিলাক লেক আছিলে সেইবিলাক লেক বা হ্ৰদৰ পানীও শুকাই যোৱা দেখা গৈছে। এতিয়া গ্ৰাউণ্ড ৱাটাৰ ডিপ্লেশ্যন কি, ভূজল বা ভূগৰ্ভত থকা যি পানী, সেই ভূগৰ্ভত থকা পানীৰ পৰিমাণো বহুত জেগাত কিন্তু হ্ৰাস পাইছে। কেনেকৈ, ইৰিগেশ্যন প্ৰেক্টিছ, ইৰিগেশ্যন কি হয়, জলসিঞ্চন, মাটিৰ পৰা পানী উলিয়াই খেতি পথাৰসমূহত ব্যৱহাৰ কৰা হয় বা বহুতো ইণ্ডাষ্ট্ৰী, প্ৰকল্প, ফেক্টৰী আদিত ইউজ কৰা হয়। তাৰ ফলস্বৰূপে কিন্তু বহু পৰিমাণে গ্ৰাউণ্ড ৱাটাৰ বা ভূগৰ্ভত থকা পানীৰ পৰিমাণ কমি গৈছে ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ অৱবাহিকাত। আৰু ইয়াৰ ফলস্বৰূপে কি হৈছে, সেই ভূগৰ্ভত থকা পানীখিনি নদীলৈকে বৈ আহিব পৰা নাই। তাৰ ফলস্বৰূপে কিন্তু নদীসমূহত পানীৰ পৰিমাণো কমি যোৱাটো সম্ভৱ। আৰু গতিকে গৱেষকসকলে কি কৈছে যে ইৰিগেশ্যন জলসিঞ্চনৰ ফলত যি গ্ৰাউণ্ড ৱাটাৰ ডিপ্লেশ্যন হৈছে, ভূগৰ্ভত থকা পানীৰ পৰিমাণ কমি গৈছে, তাৰ আৰু যি বতৰ বা জলবায়ুৰ পৰিৱৰ্তন হৈছে, তাৰ ফলস্বৰূপে যিবিলাক ডাঙৰ নদী যেনে ব্ৰহ্মপুত্ৰ, তাত কিন্তু পানীৰ স্তৰ হ্ৰাস হোৱা দেখা গৈছে আৰু সেই ফলস্বৰূপে কিছু পৰিমাণে হ'লেও কম পানী
বৈ যোৱা দেখা যায় বছৰৰ বিশেষ কোনো এটা অংশত হিউম্যান ইন্টাৰভেনশন মানুহৰ কাৰণে হ'ব পাৰে মানুহৰ কাৰ্যকলাপ হিউম্যান ইন্টাৰভেনশন কেনে হ'ব পাৰে এতিয়া হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্ট যিবিলাক জলবিদ্যুৎ প্ৰকল্প বা ওয়াটাৰ ডাইভাৰশন আপষ্ট্ৰীম মানে পানীসমূহ নদী য'ৰ পৰা বৈ আহে আৰু নদীসমূহ কি হয় জানি বেছিভাগ নদী কোনো পৰ্বত অঞ্চলত উৎপত্তি হয় আৰু সেই নদী ভৈয়ামৰ মাজেৰে বা প্লেনৰ মাজেৰে বৈ আহি সাগৰত মিলিত হয় এতিয়া কথা হ'ল নদীখিনি য'ত বৈ আহিব পৰ্বত অঞ্চল বা তেনেকুৱা অঞ্চলত যদি বান্ধ দিয়া হয় নদীৰ বান্ধ কাৰণ তাত নদীৰ স্পীড বা বেগ বেছি থাকে তাৰ ফলস্বৰূপে কি হয় বিদ্যুৎ উৎপাদন কৰিব পাৰি কাৰেণ্ট প্ৰডিউচ কৰা হয় ইলেক্ট্ৰিচিটি জেনাৰেট কৰা হয় আৰু কিছু পৰিমাণে পানী কিন্তু তাত ৰাখি থোৱা হয় ঠিক আছে ৰাখি থৈ আকৌ যেতিয়া মানে প্ৰয়োজন সাপেক্ষে সেইখিনি পানীও এৰি দিয়া হয় এতিয়া যদি আপষ্ট্ৰীমত নদীৰ পানী যদি ৰখাই থোৱা হয় তেনেহ'লে ডাউন ষ্ট্ৰীমত কি হ'ব ডাউন ষ্ট্ৰীম মানে প্লেনত যি নদী বৈ যায় তাক ডাউন ষ্ট্ৰীম বুলি কোৱা হয় সমতল ভূমিত যি নদী বৈ যায় সেই ডাউন ষ্ট্ৰীমত কিন্তু পানীৰ পৰিমাণ কমি যাব আৰু তাৰ ফলস্বৰূপে কি হ'ব নদীসমূহ শুকাই খিনাই যাব বা চৰ পৰা দেখা যাব গতিকে এনেধৰণৰ হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্টৰ ক্ষেত্ৰতো হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্টৰ কাৰণে নদীসমূহত পানী কমি যোৱাৰ নদী শুকাই যোৱা দেখা যায় এতিয়া যি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভিডিঅ' এখন মই বনাই থৈছোঁ অলৰেডি লাষ্ট ভিডিঅ' আপোনালোকে চাই ল'ব পাৰে ইয়ালুং চাংপো তাক তিব্বতত কোৱা হয় আৰু এই ইয়ালুং চাংপোত চাইনাই এখন ডাঙৰ হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্ট বনোৱাৰ পৰিকল্পনা কৰি আছে যদি তেনে কথা হয় চাইনাই যদি বনাব পাৰে তেনেহ'লে ব্ৰহ্মপুত্ৰ নদীত কাৰণ সেই ইয়ালুং চাংপো বৈ আহিয়ে ব্ৰহ্মপুত্ৰ হৈছে সেই তাত কিন্তু পানীৰ পৰিমাণ মানে তেওঁলোকে পানী যেহেতু নিয়ন্ত্ৰণ কৰিব অসমৰ পিনে কিন্তু পানীৰ পৰিমাণ কম হ'ব পাৰে বা তাৰ সম্ভাৱনা আছে আৰু তেনেহ'লে কিন্তু ব্ৰহ্মপুত্ৰ নদীত মানে পানী যথেষ্ট শুকাই যাব ঠাণ্ডা দিনত যেতিয়া বৰষুণৰ পৰিমাণ কম হয় ডিফৰেষ্টেশ্যন হোৱা দেখা যায় আজিকালি ডিফৰেষ্টেশ্যন মানে যি বন জংগল ধ্বংস কৰা হয় আৰু নদীৰ অৱবাহিকাত যদি ডিফৰেষ্টেশ্যন হয় তেনেহ'লে কি হ'ব তেনেহ'লে বৰষুণৰ পৰিমাণ কম হ'ব কাৰণ বননি যিমান ধ্বংস কৰা হয় নষ্ট কৰা হয় তাৰ ফলস্বৰূপে বৰষুণৰ পৰিমাণো কমি যায় আৰু বৰষুণৰ পৰিমাণ কমি যোৱাৰ ফলতো কিন্তু পানীৰ পৰিমাণ নদীত কমি যাব কাৰণ বননি ধ্বংস কৰা হয় মানুহৰ দ্বাৰা গতিকে ই এটা হিউম্যান ইন্টাৰভেনশনৰ কাৰণ হ'ব পাৰে য'ত নেকি নদীৰ পানীৰ পৰিমাণ শুকাই যায় বা নদীৰ পানীৰ পৰিমাণ কমি আহে গতিকে আমি ক'ব পাৰোঁ যে নদী ব্ৰহ্মপুত্ৰ শুকাই যাব নে নাই এতিয়া ক'ব নোৱাৰোঁ কিন্তু এতিয়া মানে যিটো ট্ৰেণ্ড দেখা গৈছে যোৱা কেইটামান বছৰৰ পৰা মানে নদীত পানীৰ যি পৰিমাণ সেই পৰিমাণ কিন্তু ঠাণ্ডা দিনত বা যিটো সময়ত মানে বৰষুণৰ পৰিমাণ যথেষ্ট কম তেতিয়া কিন্তু নদী যথেষ্ট শুকাই খিনাই যোৱা দেখা যায় কিন্তু বাৰিষা কালত আকৌ যেতিয়া মৌচুমীৰ ফলত যথেষ্ট পৰিমাণে বৰষুণ হয় বাৰিষাৰ সময়ত তেতিয়া কিন্তু নদীৰ পানী আকৌ মানে বাঢ়ি যায় বা নদী কেতিয়াবা বিপদ সীমাৰ ওপৰেৰেও মানে বৈ যোৱা দেখা যায় আৰু বানপানীৰ কথা জানে অসমৰ বানপানীৰ কথা মই যোৱা বছৰ ভিডিঅ' বনাই থৈছোঁ অসমৰ বানপানীৰ আই বাটনত লিংক দি দিম আপোনালোকে চাই ল'ব পাৰে গতিকে এনেধৰণৰ অল্টাৰেশ্যন এনেধৰণৰ ভিন্নতা দেখা গৈছে সম্প্ৰতি ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰৰ ক্ষেত্ৰত বাৰিষা দিনত বেছি পৰিমাণৰ পানী আৰু ঠাণ্ডা দিনত কম পৰিমাণৰ পানী হোৱা দেখা গৈছে গতিকে চাব লাগিব বিভিন্ন কাৰণৰ ওপৰত ডিপেণ্ড কৰে এতিয়া এটা দুটা কাৰণ নহয় মানুহৰ মানে কাৰ্যকলাপৰ ক্ষেত্ৰতো নিৰ্ভৰ কৰে তাৰপিছত জলবায়ু পৰিৱৰ্তনৰ ওপৰতো নিৰ্ভৰ কৰে সো এইখিনি আছিল আজি আমাৰ আলোচনা কৰিবলগীয়া কথা আলোচনা কৰিলোঁ ব্ৰহ্মপুত্ৰ মানে কিয় এনেধৰণৰ ব্ৰহ্মপুত্ৰ দেখা গৈছে সম্প্ৰতি আৰু ব্ৰহ্মপুত্ৰ শুকাই যাব নেকি বা কি হ'ব পাৰে ইয়াৰ ফলস্বৰূপে সেইখিনি কথা আলোচনা কৰা হ'ল আৰু যিমান দিনে ব্ৰহ্মপুত্ৰ নদী মানে পানী বৈ যাব ব্ৰহ্মপুত্ৰ নদী ঠিকে ঠাকে থাকিব সিমান দিনলৈকে অসমৰ কাৰণে বিশেষ কোনো সমস্যা নহয় যদি মানে ভৱিষ্যতে যদি মানে যি পৃথিৱীৰ গড় উষ্ণতা সেই উষ্ণতা বৃদ্ধি হয় তেনে ক্ষেত্ৰত কিন্তু কিছু পৰিমাণে হ'লেও মানে ব্ৰহ্মপুত্ৰ হওক বা যিকোনো অঞ্চলৰ নদী হওক তাৰ পানীৰ পৰিমাণ কমি যোৱাটো স্বাভাৱিক কথা আই হোপ আজি ডিছকাশ্যনটো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক এনেধৰণৰ আন এটা ইনফৰ্মেটিভ ভিডিঅ'ত অতি সোনকালে লগ পাম থেংক ইউ ভেৰি মাছ এণ্ড আই উইল চুন চি ইউ ইন এনাডাৰ ভিডিঅ'